বাসুদেবায় ও নমো ভগবতে বাসুদেবায় ও নমো ভগবতে বাসুদেবায় ও নমো ভগবতে বাসুদেবায়। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম। ওম অসতমা সৎগময় তমসোমা জ্যোতির্গময় মৃত্যুমা অমৃতঙ্গময়। জয় গুরু শংকৰ সৰ্বগুণাকাৰ যাকৰি নাহি কে পাম তু হৰি চৰণ ৰেণুহত কৌটি বাৰেক কৰহ প্ৰণাম বাৰেক কৰহ প্ৰণাম। কৃষ্ণ মোৰ অতি শ্ৰদ্ধাৰ মহাপুৰুষে সত্ৰ সমাজ অসমৰ পৰম পূজনীয় উপদেষ্টাসকল, মোৰ অতি শ্ৰদ্ধাৰ মহাপুৰুষে সত্ৰ সমাজৰ পৃষ্ঠপোষক সদস্যসকল, আজীৱন সদস্যসকল, মহাপুৰুষে সত্ৰ সমাজৰ বৰ্তমানৰ কাৰ্যনিৰ্বাহক কমিটিৰ সন্মানীয় কাৰ্যকৰী সভাপতি মাননীয় প্ৰদীপ মহন্ত প্ৰভু, উপসভাপতিসকল, প্ৰধান সম্পাদক মান্যবৰ জীৱন চন্দ্ৰ বৰাবাব, সহকাৰী সম্পাদকসকল আৰু উপসমিতিসমূহৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকল, আৰু আজি এই গৌৰৱোজ্জ্বল ৩৯ সংখ্যক মহাপুৰুষে সত্ৰ সমাজৰ বাৰ্ষিক অধিৱেশনৰ দ্বিতীয় দিনৰ পঞ্চম কাৰ্যসূচী ধৰ্মধ্বজা উত্তোলনত মোৰ সহযোগীসকল, বিভিন্ন জিলাৰ পৰা অহা সন্মানীয় প্ৰতিনিধিসকল, আইসকল, বাপসকল আৰু কণ কণ মইনা মইনীসকল, মহাপুৰুষে সত্ৰ সমাজৰ আই সমাজৰ সভানেত্ৰী, কাৰ্যকৰী সভানেত্ৰী, উপসভানেত্ৰী, সম্পাদিকাকে আদি কৰি বিষয়ববীয়াসকল, মহাপুৰুষীয়া সত্ৰ সমাজৰ যুৱ সমাজৰ সন্মানীয় সভাপতি, উপসভাপতি, সম্পাদক, সহকাৰী সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল, ঢকুৱাখানা জিলা সত্ৰ সমাজৰ সমূহ বিষয়ববীয়াসকল আৰু ৩৯ সংখ্যক বাৰ্ষিক অধিৱেশনৰ উপসমিতিসমূহৰ বিষয়ববীয়া বাপ আই সমস্ত আটাই চিচনত মই সেৱা জনাইছোঁ। শ্ৰদ্ধাৰ বাপ আই সমস্ত, মহাপুৰুষীয়া সত্ৰ সমাজক যদি এজন মানুহ ৰূপে আমি গণ্য কৰোঁ, সেই ব্যক্তিজনৰ ৩৯ বছৰ বয়স হ'ল। গতিকে এজন ৩৯ বছৰ বয়সীয়া ব্যক্তিৰ দায়িত্ব কি, কৰ্তব্য কি, আমি এইটো ভালদৰে জানো। ঠিক তেনেদৰে আমিও এখোজ দুখোজকৈ আহি আহি আজি ৩৯ বৰ্ষত ভৰি দিছোঁহি। যিসকল মহান ব্যক্তিৰ সুচিন্তাৰ পৰিণতি স্বৰূপে আজি মহাপুৰুষীয়া সত্ৰ সমাজে গৌৰৱোজ্জ্বল ৩৮টা বৰ্ষ অতিক্ৰম কৰি আজি ৩৯তম বাৰ্ষিক অধিৱেশন পাতিবলৈ ওলাইছে। আমি আশা ৰাখিম চন্দ্ৰ সূৰ্য থকালৈকে মহাপুৰুষীয়া সত্ৰ সমাজ জীয়াই থাকিব। আমি এদিন গুচি যাব লাগিব, জন্মিলে মৰিব লাগে, নীতিয়ে বন্ধা ধৰা
একেৰাহে আছে চলি সৃষ্টি পাতনিৰ পৰা। মই মৰিলেও দিনৰ পিছত ৰাতি হ'ব, গছত ফুলিব ফুল, নিজ বাটে নক্ষত্ৰ ঘূৰিব, আৰু আমাৰ মহাপুৰুষ সিয়া সত্ৰ সমাজৰো ধৰ্মধ্বজা উৰি থাকিব, এই কামনা কৰিছোঁ। হে মোৰ শ্ৰদ্ধাৰ বাপ সমস্ত, আৰম্ভণিতে যিখিনি আমি বাপ সমস্তক দেখিছিলোঁ অকণমান হেৰেঙা হৈছে, স্বাভাৱিকতে হ'ব। মই এজন দেখিছোঁ আমাৰ উপপতকা উত্তোলক পদ্মধৰ বকলীয়া বাপৰ অকণমান বোধহয় শাৰীৰিকভাৱে কিবা অসুবিধা পাইছে, তেখেতক দাঙি লৈ গৈছে। গতিকে মই আৰু দ্বিতীয়জনৰ তেনেকুৱা নহওক, তাকে ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ। আৰু মই দীঘলীয়া ভাষণ দিব বিচৰা নাই। কৃষ্ণ। আমি আটাইয়ে জানো যুগ 4টা, ইতিমধ্যে 3টা যুগ পাৰ হৈ গৈছে। আমি তৃতীয় যুগ, চতুৰ্থ যুগ কলিকালৰ মানুহ। কলিকালটো পাপমতি বুলি কৈছে, লগতে কলিহে শ্ৰেষ্ঠ 4 যুগৰ মাজে প্ৰসংখ্যে ইয়াক জ্ঞানী সমাজে। আৰু মহাপুৰুষ গুৰু দুজনেও এই কলিযুগৰ ওপৰত বহুত গৱেষণা কৰি আমাক কিছুমান বস্তু দি থৈ গৈছে, আৰু সেই বাটেৰেই যদি আমি আগবাঢ়ি যাওঁ আমাৰ জীৱন ধন্য হ'ব। মহাপুৰুষ মাধৱদেৱে সুন্দৰকৈ লিখিছে নামঘোষাত, যে মিনতি বচন বলো সৰ্বজন, শুনিও শাস্ত্ৰৰ মৰ্ম, আপোনা কুশল চোৱা যেবে তেবে নেৰিব সাজুক ধৰ্ম। বৰ সুন্দৰ আহ্বান দিছে। আৰু কৈছে যে সত্য যুগে ধ্যান, তেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৰু নাহি কেতুজা। দ্বিতীয় পথ নাই, আমাৰ এটাই ৰাস্তা আছে। কলিযুগৰ লোকৰ শিপুৰীলৈ যোৱাৰ এটাই ৰাস্তা আছে, দ্বিতীয় ৰাস্তা নাই বুলি মহাপুৰুষ মাধৱদেৱে কৈছে। আৰু কৈছে কলিত হৰিৰ কীৰ্তন এৰিয়া অন্যত্ৰ ধৰ্ম আচাৰে, মিছাতে কেৱল শ্ৰম মাত্ৰ কৰে, একোৱে ফল নধৰে। আমি সদায় ফল ধৰা কাম কৰিব লাগে, কামত অহা কাম কৰিব লাগে। জীৱনটো সফল হওক তাকে কৰিব লাগে। কেনেকৈ সফল হ'ব? ৰামৰ চৰণে শৰণ লৈলোঁ, মানৱ জীৱন সম্ফল কৰিলোঁ। হৰিচৰণত শৰণ লৈলোঁ, এই হৰি নাৰায়ণ, মানৱ জীৱন সম্ফল কৰিলোঁ, এই হৰি নাৰায়ণ। জীৱনটো সম্ফল কৰিবলৈ হ'লে সেইটো কৰিব লাগিব, যিটো কথা প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণই কুৰুক্ষেত্ৰত যুদ্ধত অৰ্জুনক কৈছিল, সৰ্বধৰ্মান পৰিত্যাজ্য মাম একং শৰণং ব্ৰজ, অহং তং সৰ্বপাপভ্যো মোক্ষয়িষ্যামি মা শুচ। গতিকে এইবিলাকে সাৰগত কৰি, লগতে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম আৰু দেৱৰ উত্তম দৈৱকী নন্দনক আমি সাৰগত কৰি মহাপুৰুষ সিয়া সত্ৰ সমাজে এনেকৈ আহি আহি 39 বৰ্ষত উপনীত হৈছে। এইবেলি আমাৰ উজনি অসমৰ ঢকুৱাখানা জিলাৰ বাপ সমস্তই অতি সাদৰেৰে 39 সংখ্যক অধিৱেশন ভাগ আমন্ত্ৰণ জনাইছে। আৰু আমি আহি 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 আজি সেই দিনটোত উপনীত হৈছোহি, আমাৰ মহাপুৰুষীয়া সত্ৰ সমাজৰ অধিৱেশনৰ দিন 3টাত। এটা দিন সুকলমে পাৰ হৈ গৈছে, দ্বিতীয় দিনৰ আধা দিন গ'ল ইতিমধ্যেই, সুকলমে যোৱা বুলিয়ে আমি ভাবিছোঁ। আৰু বাকী থকা যিখিনি কাৰ্যসূচী, বাকী থকা সময়খিনি ঈশ্বৰে আমাক কৃপা কৰিব। আৰু আটাইলৈ আমাৰ বিনম্ৰভাৱে অনুৰোধ, বাকী থকা কাৰ্যসূচীখিনিত আপোনালোকে সহযোগ কৰিব। আৰু আদৰণি সমিতিকো আমি এইটো আহ্বান জনাব বিচাৰিছোঁ, সময়মতে যাতে আমাৰ কাৰ্যসূচীখিনি আৰম্ভ হয়। আমি যোৱাকালি দেখিছোঁ 2-এটা কাৰ্যসূচী কিছু পলম হৈছে, আৰম্ভত পলম হ'লে শেষতো পলম হয়, আৰু পিছৰ কাৰ্যসূচীবিলাকত অসুবিধা হৈ যায়। গতিকে আমি গোটেইখিনি কাম সময়লৈ চাব লাগিব। সময় অমূল্য ধন, ইয়াক অপব্যয় কৰিব নালাগে। যি নহওক, আমি আটাইলৈ ধন্যবাদ জনাইছোঁ। আমাক সহায় কৰা উপপতকা উত্তোলকসকলক মই ধন্যবাদ জনাইছোঁ। আৰু মোৰ লগতে থিয় হৈ থকা মহাপুৰুষীয়া সত্ৰ সমাজ অসমৰ চিৰৰ মুকুট প্ৰধান সম্পাদক জীৱন বৰুৱা বাপক মই ধন্যবাদ জনাইছোঁ। লগতে যিসকল আয়ে আমাৰ উপপতকা উত্তোলকসকলক সম্বৰ্ধনা জনালে, তেখেতসকলকো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিসকলে বাদ্যযন্ত্ৰত সহায় কৰিছে, গীত মাতত সহায় কৰিছে, তেখেতসকলকো মই এই পতকা উত্তোলনৰ থলীৰ পৰা সেৱা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ।
লগতে অনাগত দিনতো আমাৰ এনেকুৱা ধৰণৰ কাৰ্যসূচীত আটাইৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ আৰু সদৌ আমি সকলোৰে আটাইৰে মংগল কামনা কৰি লগতে আমাক দুআষাৰ ক'বলৈ দিয়াৰ যি আমাক সুযোগ দিলে তাৰ বাবে আটাইলৈ ধন্যবাদ সেৱা জনাই লগতে আমি কোৱা কথাখিনি যদি হ্ৰস্ব দীৰ্ঘ হৈছে তাৰ বাবে আমি প্ৰভু ভগৱন্ত তথা আপোনাসভাৰ শ্ৰীচৰণ সেৱা জনাই মই মোৰ এই উত্তৰণি ভাষণ ইমানতে সামৰণি মাৰিছোঁ। অকৌটি কৌটি ঘোৰ অপৰাধনীতে কৰ আমি দুৰাহয় হে হৰি মোক দাস হে নমানি সমীয়ক কৃপাম হে হৰি মোক দাস হে নমানি সমীয়ক কৃপাম। কৃষ্ণ কৃষ্ণ হৰি ৰাম। জয় মহাপুৰুষে সত্ৰ সমাজ অসমৰ জয়। জয় মহাপুৰুষে সত্ৰ সমাজ অসমৰ জয়। জয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জয়। জয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জয়। জয় অসমৰ নাম ধৰ্মৰ জয়। জয় অসমৰ নাম ধৰ্মৰ জয়। জয় 39 সংখ্যক বাৰ্ষিক অধিৱেশনৰ জয়। জয় 39 সংখ্যক বাৰ্ষিক অধিৱেশনৰ জয় 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 কৃষ্ণ কৃষ্ণ। আৰু এইখিনিতে আমাৰ এই অনুষ্ঠানটি ইমানতে সমাপ্ত হ'ব বুলি আমি ঘোষণা কৰিলোঁ। কৃষ্ণ কৃষ্ণ। পৰম শ্ৰদ্ধাৰ সভাপতি বাপজনাই আমাৰ হৃদয়ত থকা যি ভক্তি খন্তেক সময়তে আমাক বহু পৰামৰ্শ দি গ'ল। সঁচাই ভাল লাগিলে। এনেহেন বয়সতো আহি আজি এনে অনুষ্ঠানত থাকি আমাক উদ্ভাসিত কৰিলে। তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ আৰু তেখেতৰ নেতৃত্বত যাতে মহাপুৰুষীয়া সত্ৰ সমাজে জীপাল হৈ উঠে